নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এই ভিডিঅ'টো এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিম আৰু এইটো হৈছে ইণ্ডিয়ান আৰ্মি SSC টেকনিকেল 2026 ৰিক্ৰুটমেণ্ট হয়। ইয়াৰ যিটো টোটেল পোষ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ বয়সৰ সময়সীমা আৰু অনলাইন আবেদন কেতিয়াৰ পৰা চলি আছে এইটো আমি ইয়াত আলোচনা কৰিম। আৰু যিসকলে আমাৰ এই চেনেলটো নতুনকৈ আহিছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, তেতিয়া মই যিসমূহ ভিডিঅ' আপলোড দিম সেইসমূহ অতি সোনকালে আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে আপোনালোকৰ মৰমৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, আপোনালোকৰ যদি আমি চাওঁ টোটেল পোষ্ট আছে আপোনালোকৰ 300 300 প্লাছ আপোনালোকৰ পোষ্ট আছে আৰু এইটো টেকনিকেল পোষ্ট হয়। ইয়াৰ যদি আমি অনলাইন আবেদন প্ৰক্ৰিয়াটো যদি চাওঁ, অনলাইন আবেদন হ'ব আপোনালোকৰ জুলাই মাহৰ 16 তাৰিখৰ পৰা, অৰ্থাৎ 2025 চনৰ জুলাই মাহৰ 16 তাৰিখৰ পৰা অনলাইন আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আপোনালোকৰ যিটো লাষ্ট ডেট দিছে সেইটো হৈছে 14 আগষ্ট 2025। 14 আগষ্ট 2025 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব যিটো ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইটত। তাৰপিছত এতিয়া যদি চাওঁ যে বয়সৰ সময়সীমা অৰ্থাৎ এজ লিমিটটো কিমান হ'ব, আপোনালোকৰ এজ লিমিট হ'ব 20 বছৰ, মিনিমাম আপোনালোকৰ 20 বছৰ হ'ব লাগিব। যিসকলৰ 20 বছৰ হৈছে তেওঁলোকে এইটোত এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম এজটো হৈছে 27 বছৰ। 20ৰ পৰা 27 বছৰ যিখিনি আমাৰ ষ্টুডেণ্ট আছে সেইখিনি তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব, বা যিখিনি আমাৰ নিবনুৱা আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত আমি যদি তললৈ স্ক্ৰল ডাউন কৰি চাওঁ, পোষ্টকেইটাৰ নাম দিয়া হৈছে। পোষ্টকেইটা SSC টেক মেন, SSC টেক ওমেন, SSCW টেক আৰু SSC নন টেক। ইয়াত টোটেল পোষ্ট কাউণ্ট কিমান আছে এতিয়ালৈকে ইয়াত কোনো ধৰণৰ এনালাইচিছ কৰা নাই তেওঁলোকে। তাৰপিছত যদি আমি চাওঁ যে পোষ্টকেইটা অনুসৰি ইয়াৰ যিটো কোৱালিফিকেশ্যনটো কেনেকুৱা লাগিব, ইয়াৰ কাৰণে আপোনালোকৰ এইকেইটাৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগিব ইঞ্জিনিয়াৰিং। আপোনালোকৰ ইঞ্জিনিয়াৰিঙত আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত যিটো SSCW নন টেক আছিলে, নন টেকনিকেল, এইটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী এনি ডিচিপ্লিন, আপোনালোকৰ এনি ষ্ট্ৰীম আৰ্ট ছায়েন্স কমাৰ্চ হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যাৰ এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হৈ আছে তেওঁলোকে এইটো পোষ্টৰ কাৰণে ইলিজিবল হয়। মই অফিচিয়েল ৱেবছাইটটোৰ লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে আপোনালোকে চাই ল'ব পাৰিব। ভিডিঅ'টো ইমানেই, আপোনালোকৰ যিমান বন্ধু আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।